নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ফিক্স ব্ৰেকিং নিউজ। আজি হৈছে 12 মে। চৰকাৰ গঠন হোৱাৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি ৩,০০০ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 23 কিস্তিত ২,০০০ টকা ৰিলিজ কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰ প্ৰথম কিস্তি টকাও ৰিলিজ কৰি দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে তেন্তে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫টা নতুন সামগ্ৰী। ১০০ টকাও দিব নালাগে, আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 12 মেৰ পাছতে ৰাজ্যত মহিলালৈ আহিব এটা ভাল খবৰ। ৩,০০০ টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। এটা পৰিয়ালৰ দুজনে পাব অৰুণোদয় আঁচনিৰ সুবিধা। নতুন পদ্ধতিৰে দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। আজি হৈছে 12 মে। আজি আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাবনে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে চৰকাৰ গঠন হোৱাৰ পিছতে যিকোনো মুহূৰ্তত আপোনাৰ বেংক একাউণ্টত ৩,০০০ টকা সোমাই দিব। চৰকাৰ গঠন কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব বিজেপিয়ে। এটাকৈ পূৰণ কৰা হ'ব নিৰ্বাচনী প্ৰতিশ্ৰুতি। ১২৫০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধি হ'ব ধনৰাশি। যিসকল মহিলাই আবেদন কৰা নাই সেইসকল মহিলাই নতুনকৈ কৰিব লাগিব আবেদন। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই বা আপোনাৰ নাম তালিকাত নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। যিসকল হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে সেইসকল হিতাধিকাৰীও কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ডাঙৰ পৰিয়ালৰ দুজনকৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচনৰ চাউলো একে পৰিয়ালৰে দুজনে লাভ কৰিব। 12 মেৰ পাছতে ৰাজ্যৰ মহিলালৈ আহিব এটা ভাল খবৰ। আজি হৈছে 12 মে। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰিব। তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৪০ লাখ মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই দিব। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ড সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব এই ৩টা গুৰুত্বপূৰ্ণ কাম। আপোনাৰ ঘৰত আধাৰ কাৰ্ড আছে নেকি বা যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। এতিয়াৰ পৰা কেৱল অনলাইন যোগে হ'ব আধাৰ কাৰ্ড আপডেট। নাম ঠিকনা মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব ৭৫ টকা। ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব ১২৫ টকা। ২০২৬ চনৰ ১৪ জুনলৈকেহে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট। যদি আপুনি এতিয়ালৈকে ডকুমেণ্ট আপডেট কৰিব পৰা নাই অতি শীঘ্ৰে কৰাই লওক, কিয়নো অহা মাহৰ পৰা আপুনি কিন্তু সম্পূৰ্ণ বিনামূলীয়াকৈ নাপাব, টকা ভৰিব লাগিব। এতিয়াৰ পৰা আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব। পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে পৰিব আপুনি বিপদত। আপুনি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰা নাই নেকি তেনে ক্ষেত্ৰত এতিয়াৰ পৰা জৰিমনা বিহা হ'ব। আধাৰ OTP ভেৰিফিকেশ্যন কৰি কৰিব পাৰিব KYC। এতিয়াৰ পৰা কেৱল অনলাইন যোগে হ'ব আধাৰ কাৰ্ড আপডেট। যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ড আপডেট কৰিব পৰা নাই, কিবা অসুবিধাৰ সন্মুখীন হৈছে, নিশ্চয় অতি শীঘ্ৰে আধাৰ কাৰ্ড আপডেট কৰাই লৈ লওক। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপুনি 14 জনৰ পিছত কিন্তু টকা ভৰিব লাগিব আৰু ইয়াৰ পিছত কিন্তু বিনামূলীয়া নহয়। এতিয়া যদি কৰে তেনে ক্ষেত্ৰত সম্পূৰ্ণ বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেট কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজকজনৰ অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা অসমবাসীলৈ। 10 লাখ যুৱক যুৱতীক আগবঢ়োৱা হ'ব ৫ লাখকৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যুৱ শক্তিৰ হাতত নতুন অসম গঢ়াৰ দায়িত্ব অৰ্পণেৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্য। চাহ শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা কৰিছে NDA 3.0 চৰকাৰে। প্ৰতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাক শক্তিশালী কৰাৰ লক্ষ্য হ'ব নতুন চৰকাৰৰ। আৰু 500 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ বৃহৎ ঘোষণা কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শপত গ্ৰহণৰ পূৰ্বে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। শপত গ্ৰহণৰ পিছতে এটাকৈ সকলোকেইটা প্ৰতিশ্ৰুতি পূৰণ কৰিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড নথকা লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে সাজু হওক আপোনাৰ সকলো নথি পত্ৰ লৈ ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আপোনাৰ ৰেচন কাৰ্ড নাই নেকি তেনে ক্ষেত্ৰত কি নথি পত্ৰৰ জৰিয়তে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি সুবিধা লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ অহা মাহৰ পৰা চাউল দালি নিমখ মিঠাতেল বিনামূলীয়াকৈ ল'বলৈ সাজু হওক আপুনি লগতে আপুনি চাহপাত লাভ কৰিব শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া যিসকলে হিতাধিকাৰী ৰেচন কাৰ্ড নাই আজি শপত গ্ৰহণ কৰাৰ পিছতে নতুনকৈ ৰেচন কাৰ্ডৰ প্ৰপত্ৰ বিতৰণ কৰিব অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন ইফালে বহুকেইটা বিভাগত ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি আৰু শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চাকৰি বিটিচিৰ দৰিদ্ৰ পৰিয়াল আৰু নিবনুৱা যুৱক যুৱতীলৈও হাগ্ৰামা মহিলাৰ দিলে এটা ভাল খবৰ হয় এটা খুবেই বিগ ব্ৰেকিং নিউজ আহি পৰিছে এটাকৈ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পিছতে সকলো মহিলাৰ লগতে পুৰুষসকলৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মধ্যপ্ৰদেশৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী এফালে দেশবাসীক মিতব্যয় হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান আৰু আনফালে ইন্ধনক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী সন্দীপ সিঙৰ পুৰীত ডাঙৰ ঘোষণা ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে বুলি বিশ্বৰ তৈল বজাৰত ইয়াক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমেৰিকাই ইৰাণৰ মাজত হৰমুজ প্ৰণালীক লৈ চলি থকা যুদ্ধৰ বাবে ইন্ধন পৰিবহণত পৰিছে প্ৰভাৱ আৰু যাৰ বাবে চৰকাৰী দৈনিক 1000 কোটি টকাৰ লোকচানৰ সন্মুখীন তেল কোম্পানীসমূহ আৰু সেয়েহে দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা লগতে ইয়াক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও কৰিছে বৃহৎ ঘোষণা খাৰুৱা তেলৰ মূল্য আকাশলংঘী হোৱাৰ বাবে দেশত ইন্ধনৰ নাটনি আৰু দাম বৃদ্ধিৰ আশংকা পেট্ৰল ডিজেলৰ অপচয় ৰোধ কৰিবলৈ দেশবাসীক অনুৰোধ চৰকাৰৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ লগতে চাইকেল ব্যৱহাৰ আকৌ আৰম্ভ কৰিবলৈ দেশবাসীলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিদৰে ইন্ধন ৰাখি কৰিব দেশবাসীয়ে সেই বিষয়ত পেট্ৰলিয়াম মন্ত্ৰীৰ পৰামৰ্শ কেৱল ইয়াই নহয় ট্ৰাফিক ছিগনেল বাহনৰ ইন্ধন বন্ধ ৰাখিব লাগিব আৰু গাড়ীৰ টায়াৰ প্ৰেছাৰ সঠিককৈ ৰখাটোৰ প্ৰয়োজন যাতে মাইলেজ বৃদ্ধি পায় কেৱল ইয়াই নহয় অলাগতিয়াল ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব এতিয়াৰ পৰা আপুনি পৰাপক্ষত ৱৰ্ক ফ্ৰম হোম লগতে ভিডিঅ' কনফাৰেন্সিং পুনৰ আৰম্ভ কৰাৰ দিশা দিলে চৰকাৰৰ ফালৰ পৰা মধ্যপ্ৰদেশৰ যুদ্ধৰ বাবে সংকটত পৰিব লাগিব দেশবাসী হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এই বছৰলৈ দেশৰ জনতাই সোণ নিকিনিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান দেশৰ কোটি কোটি জনতাক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ হিতৰ বাবে এই বছৰলৈ সোণ নিকিনিব বিবাহ বা ঘৰুৱা অনুষ্ঠানতো সোণ নিকিনিবলৈ অনুৰোধ আমি বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এই ত্যাগ কৰিবই লাগিব যুদ্ধৰ পৰিস্থিতিৰ বাবে কোটি কোটি দেশবাসী সোণ ক্ৰয় নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বছৰলৈ দেশৰ জনতাই সোণ নিকিনিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহ্বান জনাইছে ইয়াৰ বিষয়ত জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 45 দিনৰ ভিতৰত বাংলাদেশী বেদখলকাৰীক নাকিল লগোৱা হ'ব অনাগত 45 দিনে অনুপ্ৰৱেশকাৰী ৰাস্তা হ'ব বন্ধ মুখ্যমন্ত্ৰী হৈ বাংলাদেশীৰ বিৰুদ্ধে প্ৰথমটো একশ্যন শুভেন্দু অধিকাৰীৰ বাংলাদেশৰ সীমান্তৰ ভূমি অৰ্পণ কৰা হ'ব বিএছএফক সীমান্তৰ ভূমি হস্তান্তৰৰ প্ৰক্ৰিয়া 45 দিনত সমাপ্ত কৰাৰ কঠোৰ নিৰ্দেশনা বাংলাদেশী প্ৰৱেশ কৰা সীমান্তৰ ভূমি দিয়া হ'ব সুৰক্ষা সীমান্তৰ ভূমিত বৃহৎ ব্যাধি বন্ধ কৰা হ'ব অনুপ্ৰৱেশকাৰীৰ পথ আৰু বংগত অবৈধ বাংলাদেশীৰ সমস্যা শেষ কৰাৰ ঘোষণা কৰিছে শুভেন্দু অধিকাৰীয়ে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে 45 দিনৰ ভিতৰতে বাংলাদেশী বেদখলকাৰীক নাকি লগাব হ'ব বুলি মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৰাজ্যত হ'ব লগা বৃহৎ উচ্ছেদৰ কথা হয় এটা খুবেই বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা চৰকাৰ গঠন কৰি 5 লাখ বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ বনাঞ্চল দখল কৰা বেদখলকাৰীক কৰা হ'ব উচ্ছেদ অভিযান এইবাৰ উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে কিয়নো মহাযজ্ঞ আশা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক দৃঢ় সংকল্পৰে বেদখলমুক্ত কৰিম বুলি শপত গ্ৰহণৰ পূৰ্বেই কৰিলে বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাই কৰিলে ৰাজ্যত হ'ব লগা উচ্ছেদৰ কথা
তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোন থাকিব SBS 2.0 কোন স্থান পাব মন্ত্ৰীসভাত এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কাৰ কপাল ফুলিব আৰু কোনে থাকিব টিম হিমন্তত মন্ত্ৰীসভাক লৈ ৰাজ্যজুৰি জল্পনা কল্পনা মন্ত্ৰীসভাক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীৰ তালিকা ইতিমধ্যে সাজু হৈছে 18 পৰা 19 জনীয়া মন্ত্ৰীৰ তালিকা সাজু কৰিছে আজি নিশাৰ ভিতৰতে ৰাষ্ট্ৰীয় নেতৃত্বৰ হ'ব আলোচনা আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হ'ব আলোচনাৰ পিছতে প্ৰকাশ কৰা হ'ব মন্ত্ৰীৰ তালিকা কোন থাকিব SBS 2.0 তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আছাদুদ্দিন ওৱাইচি AIMIM দলক সন্ত্ৰাসবাদী আখ্যা দিছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আচলতে আছাদুদ্দিনৰ দল AIMIM সংগঠনটো আচলতে সন্ত্ৰাসবাদীৰ দল নেকি লাডেন আৰু আছাদুদ্দিন ওৱাইচিৰ মাজত নাই কোনো পাৰ্থক্য লাডেন আৰু আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে আছাদুদ্দিন ওৱাইচিয়ে AIMIMৰ জৰিয়তে ওৱাইচিয়ে জিহাদ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু বিজেপিৰ ফালৰ পৰা এনেকুৱাকৈ বৃহৎ অভিযোগ উত্থাপিত কৰিছে নিৰ্বাচনত জয়ী হৈ আজিলৈকে সমাজৰ একো ভাল কাম কৰা নাই ওৱাইচিয়ে নিষিদ্ধ ঘোষণা কৰিব লাগিব ওৱাইচিৰ AIMIM দলক AIMIMৰ নিৰ্বাচনী ইস্তাহাৰত কেৱল জিহাদৰ কথা উল্লেখ আছে আৰু PFIৰ দৰে নিষিদ্ধ ঘোষণা কৰিব লাগে AIMIMক বিজেপি মন্ত্ৰী নেতাই এনেকুৱাকৈ কৰিছে বৃহৎ মন্তব্য হয় নীতিশ ৰাণেৰ বিস্ফোৰণ মন্তব্য আচলতে নীতিশ ৰাণে যিটো মন্তব্য কৰিছে AIMI দলক লৈ জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতে অসমত হ'ব UCC শপত গ্ৰহণৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপনলৈকে কেইবাটাও বৃহৎ মন্তব্য কৰিছে অসমৰ জনতাক দিয়া হ'ব প্ৰতিটো প্ৰতিশ্ৰুতি কৰা হ'ব পূৰণ হিন্দু মুছলমানৰ বিবাহ বিচ্ছেদৰ নিয়ম হ'ব একেই বাল্য বিবাহ বহু বিবাহ কৰি কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব কেৱল ইয়াই নহয় UCC বলবৎ কৰাৰ তৃতীয়খন ৰাজ্যলৈ পৰিণত হ'ব অসম কঠোৰ হাতেৰে দমন কৰা হ'ব বেদখলকাৰীক বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতে এনেকুৱাকৈ অসমত UCC বলবৎ কৰা হ'ব বন্ধু বান্ধৱীসকল UCCক লৈ জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আচলতে অসমত UCC বলবৎ হ'ব লাগে নে নাই আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'